মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ ইংলিছৰ এখন কুৱেশ্যন পেপাৰ তোমালোকৰ বাবে লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। বহুতো ছাত্ৰ-ছাত্ৰীয়ে কুৱেশ্যন পেপাৰসমূহ সুধি আছিলা, গতিকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহিছিলে। সময় আছিলে তোমালোকৰ 2 ঘণ্টা আৰু ফুল মাৰ্কছ আছিলে 45। এক নম্বৰত দিছিল number 2, choose the meaning of the underlined word in the following sentences from the alternatives given the brackets. এক নম্বৰ দিছিল they turned the pages which were yellow and crinkly. ইয়াতে অপশ্যনসমূহ দিয়া আছে ব্ৰেকেটৰ ভিতৰত with many words, with many graphs, with many folds or lines. ইয়াৰে শুদ্ধ কোনটো হ'ব তোমালোকক বাছি উলিয়াবলৈ দিছিল। 2 নম্বৰ দিছিল Margie hated the most was the sloth. ইয়াৰ অপশ্যন দিছিলে স্পেচ, লেচন আৰু বক্স। 3 নম্বৰ দিছিল হি এডেড ফ্লি, ইয়াত দিছিলে এফেকশ্যনেটলি, তাৰপিছত দিছিল ইন এ চুপিৰিয়ৰ ৱে আৰু দিছিলে কাইণ্ডলি। এই অপশ্যনকেইটা দিছিল। তোমালোকে যদি উত্তৰসমূহ জানা কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদি নোৱাৰা কমেণ্ট কৰিবা, বা কোনোবা যদি এটা বা দুটা প্ৰশ্নৰ উত্তৰ নোৱাৰা কমেণ্ট ছেকশ্যনত মই তোমালোকক আনচাৰটো দি দিম, তোমালোকে কমেণ্ট কৰিবা। 2 নম্বৰ দিছিল ষ্টেট whether the following statements are true or false. তলত কেইটামান ষ্টেটমেণ্ট দিয়া হৈছে, এই ষ্টেটমেণ্টকেইটা ট্ৰু নে ফল্ছ আমাক সুধিছে। যদি ট্ৰু হয় ট্ৰু বুলি লিখিব লাগিব, আৰু যদি ফল্ছ হয় ফল্ছ বুলি লিখিব লাগিব। 1 নম্বৰত আছিল ইভলেন্স লছ হিজ হিয়াৰিং ৱাজ কজড বাই এন এক্সিডেণ্ট। এই ষ্টেটমেণ্টটো ট্ৰু নে ফল্ছ সুধিছিলে। 2 নম্বৰ দিছিল মিউজিক পাৱাৰ্ছ ইন থ্ৰু এভৰি পাৰ্ট অফ এভলিন্স বডি। 3 নম্বৰ দিছিল বিছমিল্লা খান ৱাজ বৰ্ন ইন বেনাৰস। 2 নম্বৰ প্ৰশ্ন হাউ অল্ড আৰ মাৰ্কি এণ্ড টমি। মাৰ্কি আৰু টমিৰ বয়স কিমান আছিল সুধিছে। কুৱেশ্যন নম্বৰ 3 হোৱাট ইজ এ টেলিবুক। টেলিবুক কি সুধিছিল। কুৱেশ্যন নম্বৰ 4 হুৱেৰ ইজ মাৰ্কিজ স্কুল। মাৰ্কিৰ যিখন স্কুল আছিল সেইখন ক'ত অৱস্থিত আছিল, ক'ত আছিলে। কুৱেশ্যন নম্বৰ 5 হোৱাই ডিড ঔৰংগজেব বেন দ্য প্লেয়িং অফ দ্য পুংগী। ঔৰংগজেবে কিয় পুংগী বজোৱাটো বেন কৰি দিছিলে। আহিছিল কুৱেশ্যনসমূহ তোমালোকে চাই যোৱা। আৰু কুৱেশ্যন পেপাৰখন অলপমান তোমালোকে হয়তো চিনি নাপাব পাৰা। যদিহে তোমালোকৰ চিনি পোৱাত অসুবিধা হৈছে, তোমালোকে আমাৰ ফেচবুক পেজত বা আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰি ল'বা। একেবাৰে ফ্ৰী হয়, তাত তোমালোকে ইয়াৰে PDF-সমূহৰ লগতে কুৱেশ্যন পেপাৰসমূহো তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। একেবাৰে ফ্ৰী হয়। এতিয়া তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি ফ'ল' কৰি লোৱা। আৰু যদিহে ডাইৰেক্ট হোৱাটছআপত PDF-টো লাগে, তেতিয়াহ'লে হোৱাটছআপ নম্বৰ দিয়া আছে, হোৱাটছআপত মেছেজ কৰি তোমালোকে সুধিব পাৰিবা। ঠিক আছে। গ্ৰামাৰৰ তোমালোকৰ আহিছিলে এনেকুৱা ধৰণৰ কুৱেশ্যন ট্ৰান্সলেট ইন ইংলিছত ট্ৰান্সলেট কৰিব দিছিলে। ইয়াত দিছিল মই এজন ভাৰতীয় নাগৰিক, দুখীয়াৰ প্ৰতি দয়ালু হ'বা, তেওঁ সাঁতুৰিবলৈ ভাল পায়, ল'ৰাটোৱে এইমাত্ৰ অংকন কৰিলে। আৰু জনাবাচোন তোমালোকক আন কি ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে, মই তোমালোকক কুৱেশ্যন পেপাৰসমূহ দিবলৈ চেষ্টা কৰিম।